জলেশ্বৰ প্ৰেক্ষাপটলৈ স্বাগতম জনাইছোঁ। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আইৰিকেটা ছোৱালী হাইস্কুলৰ বিশেষ সাফল্য আৰু এইবেলি আইৰিকেটা ছোৱালী হাইস্কুলৰ পৰা খুব সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে এই বৃহত্তৰ অঞ্চলৰ একমাত্ৰ নাৰী শিক্ষাৰ প্ৰতিষ্ঠান আইৰিকেটা ছোৱালী হাইস্কুল। আৰু এইখন বিদ্যালয়ৰ পৰা এইবেলি এগৰাকী মেধাৱী ছাত্ৰী 84.66 নম্বৰেৰে উত্তীৰ্ণ হৈ বৃহত্তৰ অঞ্চললৈ গৌৰৱ কৰি আনিছে। মোৰ সৈতে সন্মানীয় অধ্যক্ষ মহোদয় আছে, সন্মানীয় সহ অধ্যক্ষ মহোদয় আছে আৰু সভাপতি মহোদয় আছে। মই দুই এষাৰ কথা জানিম। প্ৰথমে অলপ সম্বৰ্ধনা আছে আৰু প্ৰিয় দৰ্শক আপোনালোকক অলপ দেখুৱাই আছোঁ। এই বিখন বিদ্যালয়ৰ পৰা এইবেলি 60জনে প্ৰথম বিভাগত 65জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। ষ্টাৰ মাৰ্ক 7জনে পাইছে, ডিষ্টিংশ্যন এজনে লাভ কৰিছে, 2 নম্বৰৰ কাৰণে পোৱা নাই। হয়তো মই সবিশেষ জনাম আপোনালোকক। ইয়াৰ লাইভটো সম্পূৰ্ণ চাই থাকক। এতিয়া সম্বৰ্ধনা আৰম্ভণি হৈছে। এয়া মই সকলোৱে হাত চাপৰি দি দিলে। এয়া হৈছে, নামটো কি আছিল? নাম কি আছিল? সানিয়া না? সানিয়াৰা পাৰবিন। আৰু এতিয়া এখন জাপিৰে সম্বৰ্ধনা জনাব আমাৰ মীৰ আব্দুল্লাৱাল ছাৰ আৰু সহযোগিতা আমাৰ আলতাফুদ্দিন ডাঙৰীয়া। গতিকে মই চমুকৈ আৰু যিহেতু প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ষ্টাৰ মাৰ্ক ছাত্ৰীসকল আছে, মই দেখাবলৈ যত্ন কৰিছোঁ। ভিডিঅ' লৈ লওঁ, ভিডিঅ'। তো আমি দেখাই আছোঁ যিহেতু সম্বৰ্ধনা জনোৱা হৈছে আৰু মই তাইৰ পৰা দুই এষাৰ কথা জানিবলৈ চেষ্টা কৰিম। তোমাৰ নাম কি? তো কেনেকুৱা লাগিছে? ভাল লাগিছে। তো কিমান সময় পঢ়া শুনা কৰিছিলা? তো এতিয়া কি হোৱাৰ মন ভৱিষ্যত? কি হ'ব? ডক্টৰ হোৱাৰ সপোন। তো ঠিক আছে, তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আমি আপোনালোকে লাইভটো সম্পূৰ্ণ চাই থাকক। ইতিমধ্যে বহুতো লাইভত আহিছে। আপোনালোকৰ কাৰ্যসূচী চলাই থাকক, লাহে লাহে চমুকৈ চলাই থাকক। এতিয়া আমি ষ্টাৰ ছাত্ৰীসকলক আগত আহিবলৈ অনুৰোধ জনাইছোঁ। দেখি আছে ষ্টাৰ পোৱা ছাত্ৰীসকল, যি কি নহওক মই দেখুৱাই আছোঁ। আৰু এই কেইগৰাকী ছাত্ৰীসকল দেখিছে আপোনালোকে আমাৰ বিদ্যালয়ৰ খুব প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। আমাৰ বিদ্যালয়ৰ প্ৰথম বিভাগত উত্তীৰ্ণ গৌৰৱ কৰি আনিছে। আচলতে ক'ব লাগিব এইখন বিদ্যালয় একমাত্ৰ এখন ফুলাম গামোচাৰ সম্বৰ্ধন পোৱা মই অনুৰোধ জনাইছোঁ। আমাৰ বিদ্যালয়ৰ সহকাৰী শিক্ষক নতুন ছাৰক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। ষ্টাৰ মাৰ্ক পোৱা আমাৰ বিদ্যালয়ৰ মিছ জাহাংগীৰ ছাৰক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু নিৰ্বাণ ছাৰ আছে, এখন ফুলাম গামোচাৰ মৰমী এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব। ৰুণালাইক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা দিয়াৰ কাৰণে মই আমাৰ বিদ্যালয়ৰ আন এগৰাকী শিক্ষক আমাৰ শিক্ষয়িত্ৰী হাছিনা খাতুনক অনুৰোধ জনাইছোঁ। আৰু ষ্টাৰ মাৰ্ক পোৱা ছাত্ৰীসকল আচলতে কেনেকুৱা লাগিছে মই সুধিম ছাৰ, নামবিলাক সুধিম অলপকৈ। তো আচলতে ক'ব লাগিব, তোমাৰ নাম কলম এটাকৈ দি দিয়ক। তো আচলতে প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে জলেশ্বৰ প্ৰেক্ষাপট। আচলতে ক'ব লাগিব এইবেলি আইৰিকেটা ছোৱালী হাইস্কুলৰ পৰা খুব সুন্দৰ ফলাফল দেখুৱাইছে ছাত্ৰীসকল। ক'বলৈ গ'লে এইখন অঞ্চলৰ একমাত্ৰ নাৰী শিক্ষাৰ প্ৰতিষ্ঠান আইৰিকেটা ছোৱালী হাইস্কুল আৰু খুব সুন্দৰ ফলাফল। মই আৰু ছাত্ৰীসকল আছে, তেখেতসকলৰ পৰা দুই এষাৰ কথা জানিবলৈ চেষ্টা কৰিম। তোমাৰ নাম কি? কিমান পাৰ্চেণ্ট? 80.16। তো কি হোৱাৰ সপোন? এডভোকেট। বঢ়িয়া। তোমাৰ নাম? কি হোৱাৰ সপোন? টিচাৰ। বঢ়িয়া। তেখেতক সুধিছোঁ, তোমাৰ নাম কি হোৱাৰ সপোন? তোমাৰ এতিয়া আমি পাৰ্চেণ্টেজ কিমান? আমাৰ বিদ্যালয়ৰ পৰা তোমাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কি হোৱাৰ সপোন? ছাত্ৰীসকলক ঠিক আছে এখনকৈ ফুলাম গামোচা দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সকলোৱে শাৰী পাতি আছে। ঘৰৰ মাজত আমি
বেছি পলম নকৰোঁ, গতিকে এখনকৈ ফুলাম গামোচাৰ সম্বৰ্ধনা জনাম সকলোকে। এইসকল ছাত্ৰীসকলক আপোনালোকে দেখিছে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ 65 ফাৰ্ষ্ট ডিভিজন 65জনে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু ছেকেণ্ড ডিভিজন 60জনে পাইছে। পাছ পাৰ্চেণ্টেজ 90.64 পাছ পাৰ্চেণ্টেজ। এইখন বিদ্যালয়ৰ পৰা সুপাৰিনটেণ্ডেণ্ট মহোদয় এজন এজনক এতিয়া আমাৰ মাজত উপস্থিত হৈছে আৰকাটা জাতীয় বিদ্যালয়ৰ ছাৰ প্ৰিন্সিপাল মহোদয় আৰু লগতে বিজ্ঞান শিক্ষক, এই দুয়োজনক আমাৰ স্কুলৰ ছাত্ৰীসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা দিয়াৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। এতিয়া ছাত্ৰীসকলক সম্বৰ্ধনা জনাব সুপাৰিনটেণ্ডেণ্ট মীৰ আব্দুল আৱাল ছাৰ। এজন এজনক সম্বৰ্ধনা জনালে হ'ল। হাত চাপৰি দিলে হ'ল, সকলোৱে হাত চাপৰি দি থাকা, লাহে লাহে হাত চাপৰি দি থাকা। তো এয়া দেখি আছে, কেনেকুৱা লাগিছে? ভাল লাগিছে না তোমাৰ? এয়া চাওক, খুব সুন্দৰ ছাত্ৰীসকলৰ যে ইমান সুন্দৰ প্ৰতিভা। নাম কি? অঁ ঠিক আছে, তোমাৰ নাম? পূজা খাতুন। তো ইতিমধ্যে চাই আছে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা খুব সুন্দৰ আইকেটা ছোৱালী হাইস্কুলৰ পৰা পোনপটীয়াকৈ দেখাই আছোঁ। একমাত্ৰ নাৰী শিক্ষাৰ প্ৰতিষ্ঠান আৰু এইখন বিদ্যালয়ৰ পৰা খুব সুন্দৰ ফলাফল দেখুৱাইছে এইবেলি মেট্ৰিক পৰীক্ষাত। আৰু আপোনালোকে চাই আছে পোনপটীয়া সময়ত। তোমাৰ নাম কি? তোমাৰ নাম? তোমাৰ? এয়া দেখুৱাই আছোঁ সুপাৰিনটেণ্ডেণ্ট মহোদয় ইতিমধ্যেই এখনিকৈ ফুলাম গামোচাৰ সম্বৰ্ধনা জনাই আছে। আৰু আপোনালোকে চাই থাকক। গুড মৰ্ণিং আতিকুৰ ভাই, গফুৰ আলীক ধন্যবাদ। কেনেকুৱা লাগিছে? লাইভটো ক্লিয়াৰ হৈ আছেনে গফুৰ ভাই? আমাক জনাব অলপ। তো ভাল লাগিছে না তোমালোকৰ? ভাল লাগিছে না? তো আচলতে ক'ব লাগিব খুব সুন্দৰ ফলাফল। আৰু এই আইৰকেটা ছোৱালী হাইস্কুলৰ পৰা মই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ একমাত্ৰ জলেশ্বৰ প্ৰেক্ষাপটত। ইব্ৰাহিম মোৰ নানা লিখিছে, ধন্যবাদ ইব্ৰাহিম। তোমাৰ ৰেজাল্ট কেনেকুৱা হৈছে ইব্ৰাহিম? মোক কমেণ্টত জনাই দিয়ক। বহুতে লাইভত আহিছে মোৰ সৈতে। তো ইতিমধ্যে খুব সুন্দৰ। কেনেকুৱা লাগিছে তোমালোকৰ? ভাল লাগিছেনে? ৰেজাল্ট ভাল লাগিছে? নাম কি? তোমাৰ নাম? তোমাৰ তোমাৰ নাম? কিমান পাৰ্চেণ্ট? তোমাৰ নাম? ভাল লাগিছেনে? মাৰ্কছটো খুলি দিয়া। ঠিক আছে। আচলতে বহুতে ক'বলৈ গ'লে 65 65জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। আচলতে ক'ব লাগিব এইখন বিদ্যালয়ৰ খুব সুন্দৰ। কেনেকুৱা লাগিছে? ভাল লাগিছেনে? কেনেকুৱা লাগিছে? ভাল লাগিছে। এতিয়া কি হোৱাৰ সপোন? সপোন কি? কি হোৱাৰ সপোন? ডক্টৰ নে ইঞ্জিনিয়াৰ নে চাইণ্টিষ্ট? তোমাৰ নাম? কি হোৱাৰ সপোন? কোৱা কোৱা। ঠিক আছে, তোমাৰ নাম? ইয়াত দেখুৱাই আছোঁ যিহেতু সম্বৰ্ধনা। চাওক ইতিমধ্যে ইফালে সম্বৰ্ধনা শেষ হৈছে আৰু ইফালে সম্বৰ্ধনা দি আছে। আইৰকেটা ছোৱালী হাইস্কুলত বিশেষ সাফল্য এই বৃহত্তৰ অঞ্চলবাসী গৌৰৱ অনুভৱ কৰিছে। তো ইতিমধ্যে আপোনালোকে জলেশ্বৰ প্ৰেক্ষাপটত দেখিছে কোনোবাই বোকাত পদুম ফুলিছিল, জুইৰ পৰা সোণ হৈ জিলিকিছিল, দৰিদ্ৰতাৰে যুঁজি জিলিকিছিল। নাম কি? কেনেকুৱা লাগিছে? তোমাৰ নাম? তোমাৰ নাম? তোমাৰ নাম? কেনেকুৱা লাগিছে? ইয়া চাওক, তোমাৰ নাম? কেনেকুৱা লাগিছে? তো আচলতে ক'ব লাগিব আইৰকেটা ছোৱালী হাইস্কুলৰ পৰা এইবেলি 65 65জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু হাইষ্ট পাৰ্চেণ্টেজ পাবলৈ সক্ষম হৈছে 84। কেনেকুৱা লাগিছে তোমালোকৰ? ভাল লাগিছেনে? ভাল লাগিছেনে তোমালোকৰ? ভাল লাগিছে ন? তো ইতিমধ্যে দেখুৱাই আছোঁ। আচলতে ক'ব লাগিব খুব সুন্দৰ। আৰু ইতিমধ্যে আপোনালোকে দেখি আছে এইকেইজন ছোৱালী ইতিমধ্যেই ষ্টাৰ মাৰ্ক আৰু অলপৰ কাৰণে এজনী ডিষ্টিংশ্যন পোৱা নাই। মই দেখুৱাই আছোঁ। এয়া আছিল পোনপটীয়া সম্প্ৰচাৰ। ভাল লাগিছে তোমালোকৰ ন? আজি সম্বৰ্ধনা পাই বিদ্যালয়ৰ পৰা খুব সুন্দৰ এটা সম্বৰ্ধনা জনাই আছে। কংগ্ৰেচুলেশ্যন হাকিমুদ্দিন কাকা, সোনাউদ্দিন থেংকছ ষ্টুডেণ্ট। ভাল লাগি আছে। আজিবৰ শেখ ধন্যবাদ। আকবৰ আলী লিখিছে গুড। নুৰুদ্দিন লিখিছে গুড। ধন্যবাদ সকলোলৈ। কেনেকুৱা লাগিছে? ভাল লাগিছে? তোমালোকৰ ভাল লাগিছে? তো ঠিক আছে। আৰু তোমাৰ নাম? নাম কি? কেনেকুৱা লাগিছে? ভাল লাগিছে না? ঠিক আছে। তোমাৰ নাম? ভাল লাগিছে? ঠিক আছে। চালমা ইয়াসমিন। চালমা ইয়াসমিন কিমান পাৰ্চেণ্ট? চালমাৰ কিমান? 70। অলপৰ কাৰণে ষ্টাৰ মাৰ্ক পোৱা নাই। কেনেকুৱা? কি হোৱাৰ সপোন?
কি হোৱাৰ সপোন? ডক্টৰ, IPS। তোমাৰ কি হোৱাৰ সপোন? ডক্টৰ। বঢ়িয়া, সকলোৰ সপোন পূৰণ হওক ইয়াই কামনা কৰিছোঁ। তোমাৰ নাম কি? তোমাৰ নাম? কেনেকুৱা লাগিছে? ভাল লাগিছে না? কি হোৱাৰ সপোন? কি হোৱাৰ সপোন? হা? পুলিচ। বঢ়িয়া বঢ়িয়া বঢ়িয়া, পুলিচ হোৱাৰ সপোন। সকলোৱে হাত চাপৰি দিয়া, পুলিচ হ'ব। তোমাৰ নাম? কি হোৱাৰ সপোন? কোকৰাঝাৰৰ পৰা এজন ছোৱালী আছে। কোকৰাঝাৰৰ পৰা ইয়াত আহি অধ্যয়ন কৰি আছে না? ভাল লাগিছে। নাম কি? মিনাদা। কি হ'বা? কি হোৱাৰ সপোন? ডক্টৰ না শিক্ষয়িত্ৰী, এডভকেট? কি হোৱাৰ সপোন আছে? এটা সপোন আছেনে? ঠিক আছে ঠিক আছে। তো আচলতে ক'ব লাগিব এইখন বিদ্যালয়ৰ পৰা আইৰকেটা ছোৱালী হাইস্কুলৰ পৰা ইমান সুন্দৰ ফলাফল দেখুৱাইছে। তোমালোকৰ নাম কি? কেনেকুৱা লাগিছে? ভাল লাগিছে। তোমাৰ নাম? তোমাৰ নাম? পাৰ্চেণ্টেজ কিমান? বঢ়িয়া। তোমাৰ নাম কি? অভিজয় খাতুন। ভাল লাগিছেনে? তোমাৰ নাম? বঢ়িয়া। তোমাৰ নাম কি? তো ইতিমধ্যে আপোনালোকে চাওক, ইতিমধ্যে এই কেইগৰাকী ছাত্ৰীসকলক আপোনালোকে দেখিছে প্ৰথম বিভাগত উত্তীৰ্ণ হয় আৰু আজি বিদ্যালয়ৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা আৰু অভিনন্দন জনোৱা হয়। আৰু আচলতে ক'ব লাগিব আৰু এতিয়া আমি আৰু অনুষ্ঠান আছে, মই লাহে লাহে লাইভৰ পৰা বিদায় ল'ম। ইতিমধ্যে অতিথিসকলো আহিছে, স্থানীয় যিসকল সন্মানীয় গণ্যমান্য ব্যক্তিসকল, আৰু এই কেইগৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হয় ষ্টাৰ মাৰ্ক পাইছে। আৰু নাম কি কৈছিলে? মই আকৌ তাইক দেখুৱাই আছোঁ, যিহেতু অলৰেডি আমাৰ লাইভত 102জনে চাই আছে। অলপ চাই দিবচোন, 102জনে লাইভত চাই আছে। সকলোলৈ ধন্যবাদ। এই ছাত্ৰীক আপোনালোকে দেখিছে অলপৰ কাৰণে ডিষ্টিংশ্যন পোৱা নাই। তাইৰ পাৰ্চেণ্টেজ 84.66 পাৰ্চেণ্টেজ। গতিকে নতুনকৈ আকৌ জনাম। ভাল লাগিছে আজি সম্বৰ্ধনা? ভাল লাগিছে না? ঠিক আছে। ভৱিষ্যত সপোন ডক্টৰ। তোমাৰ নাম? কিমান পাৰ্চেণ্ট? 75.33। কি হোৱাৰ সপোন? ষ্টাৰ মাৰ্ক পাইছে গোটেইকেইটা। তোমাৰ নাম? কিমান পাৰ্চেণ্ট? ভাল লাগিছে। কি হোৱাৰ সপোন তোমাৰ? মৰমী খাতুন। কি হোৱাৰ? লয়াৰ। ঠিক আছে। তোমাৰ কি হোৱাৰ সপোন? এইকেইজনীক দেখিছে সকলো, এইকেইজনী ইতিমধ্যেই ষ্টাৰ মাৰ্ক পাইছে, 75ৰ ওপৰত নম্বৰ। গতিকে ভাল লাগিছে। আচলতে ক'ব লাগিব এইখন বিদ্যালয়ৰ পৰা এইবেলি আইৰকেটা ছোৱালী হাইস্কুলৰ পৰা খুব সুন্দৰ ফলাফল দেখুৱাইছে। আৰু এইখন বিদ্যালয়ৰ পৰা ছাত্ৰীসকলে খুব সুন্দৰ ফলাফলত গৌৰৱান্বিত অঞ্চলবাসী। আচলতে আজি বিদ্যালয়ৰ কৰ্তৃপক্ষৰ ফালৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱা হয়। এতিয়া মিঠাই খুৱাই দিব না? মিঠাই খুৱাই দিব। এটা কাৰ্যসূচী এটা আছে, ছাৰৰ হাতেৰে এটা কৈ মিঠাই খুৱাই দিব। ভাল লাগিছে। কেমেৰাটো অলপ দূৰত হ'লে ভাল লাগিব। ৰফিকুল ইছলাম ভাই, ধন্যবাদ। গুড গুড। মিঠাই খুৱাই দি আছে। এয়া চাওক, ছাৰৰ হাতেৰে মিঠাই খুৱাই দি আছে। এয়াই হৈছে ছাৰৰ গৌৰৱ। আচলতে ক'ব লাগিব একমাত্ৰ নাৰী শিক্ষাৰ প্ৰতিষ্ঠান আইৰকেটা ছোৱালী হাইস্কুল, আৰু আইৰকেটা ছোৱালী হাইস্কুলৰ পৰা এইবেলি খুব সুন্দৰ ফলাফল দেখুৱাইছে। 65জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, ষ্টাৰ মাৰ্ক 7জনে পাইছে, ছেকেণ্ড ডিভিজন 60জনে পাইছে, আৰু এজনে থাৰ্ড ডিভিজন পাইছে। 5 পাৰ্চেণ্টেজ 90.64 পাৰ্চেণ্টেজ। আৰু ছাত্ৰীসকলক ইতিমধ্যে ছুপাৰিণ্টেণ্ডেণ্ট মহোদয় মিঠাই এটাকৈ অলপকৈ মিঠাই দি আছে, মই দেখুৱাই আছোঁ। বহুতেই লাইভ চাই আছে, ধন্যবাদ জনাইছোঁ। অলপ দি দিয়ক লাহে লাহে। ঠিক আছে। এয়া আছিল, লৈ লোৱা অলপ মুখতে লৈ লোৱা, মুখত লৈ লোৱা। হৈ যাব। হাতে হাতে দি হ'ল ছাৰ, হাতে হাতে দিলে হ'ল। এতিয়া হাতে হাতে লাহে লাহে দি দিব। মকৰ বিস্তৃত কৰি। তো আচলতে ক'ব লাগিব মিঠাই যে এতিয়াই ভাল লাগিছে যে নিজৰ ছাৰৰ হাতৰ পৰা ইমান সুন্দৰ মিঠাইৰে ইমান নিজে গৌৰৱ অনুভৱ কৰিছে, কিয়নো ইমান সুন্দৰ ভাল লাগিছে আজি এইখন বিদ্যালয়ৰ পৰা ইমান সুন্দৰ সফলতা। আৰু আপোনালোকে ইয়াৰ পূৰ্বে দেখিছে 2017 চনত এইখন বিদ্যালয়ৰ পৰা যেতিয়া হাই মাদ্ৰাছা আছিল সেই সময়ত, তেতিয়া ছেকেণ্ড স্থান, দ্বিতীয় স্থান প্ৰাপ্ত হৈছিল এইখন বিদ্যালয়ৰ পৰা মামনি খানম। আপোনালোকে হয়তো ইয়াৰ পূৰ্বে 2017 চনৰ পূৰ্বৰ কথা ক'ব কৈছোঁ, 2017 চনত। গতিকে আজি বিদ্যালয়ৰ পৰা খুব সুন্দৰ ফলাফল দেখুৱাত এইখন অঞ্চল গৌৰৱ অনুভৱ কৰিছে। তো আৰু ক'বলৈ গ'লে বহুত ছাত্ৰ ছাত্ৰী, এইখন বিদ্যালয়ত বহুত ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰে, আৰু এইখন বিদ্যালয়ত একমাত্ৰ নাৰী শিক্ষাৰ প্ৰতিষ্ঠান।
তো ছাৰৰ হাতৰ পৰা মিঠাই খাই আছে, ভাল লাগিছে? ঠিক আছে, ঠিক আছে। বঢ়িয়া কৰি ল'ব। হয়, অ'কে অ'কে, লৈ আছোঁ বঢ়িয়া। আৰু ইতিমধ্যে আপোনালোকে চাই আছে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত আইৰকেটা ছোৱালী হাইস্কুলৰ বিশেষ সাফল্য, আৰু এই সাফল্যত অঞ্চলবাসী গৌৰৱ অনুভৱ কৰিছে আৰু ভাল লাগিছে। আপোনালোকৰ অঞ্চলতো কেনেকুৱা ফলাফল হৈছে, ক'ৰ পৰা কোনে চাই আছে অলপ যদি আমাক জনায় ভাল লাগিব। শেখ শাহৰুল ইছলাম ভাই লিখিছে গুড, আব্দুর রহমান ভাই লিখিছে কংগ্ৰেচুলেশ্যন, ধন্যবাদ। মজিবুৰ ৰহমান লিখিছিলে গুড, কেমেৰাটো অলপ দূৰত ৰাখিব। বহুতে কমেণ্ট কৰিছে শেখ শাহৰুল ইছলাম কংগ্ৰেচুলেশ্যন লিখিছে, সকলোলৈ ধন্যবাদ জনাইছোঁ। আৰু বহুতেই লাইভটো চাই আছে, সকলোলৈ ধন্যবাদ জনাইছোঁ। লাইভটো ক্লিয়াৰ হৈ আছিল নেকি? এয়া আছিল আজিৰ আইৰকেটা হাইস্কুলৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। মই লাইভৰ পৰা বিদায় ল'ম আৰু অলপ ছাৰ ভাল এটা গানৰ এটা ৰেডি কৰি ৰাখিলে ভাল। তুমি কৰোঁ না মই এজন সেই মাতি দিলে ভাল, মোৰ লাইভত বহুতে আছে। এতিয়া আপোনালোকে লাইভটো সম্পূৰ্ণ চাই থাকিব। এতিয়া এটা গীতৰ শৰাই আগবঢ়াই দিম, খুব সুন্দৰ এটা গীত পৰিৱেশন হ'ব, আপোনালোকে চাই থাকিব। খুব সুন্দৰ গীতৰ শৰাই পৰিৱেশন হ'ব, তো আপোনালোকে লাইভটো সম্পূৰ্ণভাৱে চাই থাকিব। ঠিক আছে, লৈ ল অলপ অলপকৈ। লোৱা হ'ব। ঠিক আছে, বঢ়িয়া। কোকৰাঝাৰৰ পৰা আহিছে না, ভাল লাগিছে। ৰেণুকা না ভূমিকা গাঁৱৰ ভূমিকা। ঠিক আছে, ঠিক আছে। তো আচলতে ক'ব লাগিব ইমান সুন্দৰ। কংগ্ৰেচুলেশ্যন অল ষ্টুডেণ্ট। শৰীফুল ইছলাম লিখিছে, জাহানাৰা চুলতানা লিখিছে কংগ্ৰেচুলেশ্যন, ধন্যবাদ বাইদেউ। কাজিবুৰ শেখ লিখিছে ক্লিয়াৰ হৈ আছে, ধন্যবাদ আপোনালৈ কাজিবুৰ ভাই। বাবু আইৰকেটা ইমৰুল লিখিছে, ধন্যবাদ সকলোলৈ। তো আচলতে ইতিমধ্যেই আমি দীঘলীয়া নকৰোঁ, লাইভৰ পৰা বিদায় ল'ম। তো সুবৰ্ণন মহোদয় আপুনি যদি আগুৱাই আহে, মই প্ৰিয় দৰ্শক আপোনালোকে চাই থাকক, গতিকে আৰু প্ৰগ্ৰাম আছে, এটা দুটা লাইভ হ'ব। লাইভত অলৰেডি 87। আপুনি লাইভটো শ্বেয়াৰ কৰি দিয়ক না ছাৰ, আপুনি শ্বেয়াৰ কৰি দিয়ক কেনেকুৱা হৈ আছে। তোমালোকৰ কেনেকুৱা লাগিছে? বিদ্যালয়ৰ পৰা ইমান সুন্দৰ, তোমালোকৰ আশা আছেনে এনেকুৱা? এই যে আমাৰ এজনী ছোৱালী ইয়াতে আছে, দেখিছে বিশেষভাৱে ক'বলৈ গ'লে বিশেষভাৱে সক্ষম এজনী ছোৱালী। কোন শ্ৰেণীত পঢ়া তুমি? 10 ক্লাছ 10। ঠিক আছে, ফাৰ্ষ্ট ডিভিজন পোৱাৰ আশা আছেনে? ছাৰে মিষ্টেক খুৱাই দিলে, কেনেকুৱা লাগিছে? তোমালোকৰ ভাল লাগিছে না? যে ছাৰে এনেকৈ মিষ্টেক খুৱাই দিব, গামোচা দিব, হয়নে নাই? ঠিক আছে, ঠিক আছে, তোমালোকৰ সকলোৰ আশা আছে। ইয়াতকৈ ভাল ৰিজাল্টৰ আশা আছেনে নাই? তো ইতিমধ্যে দেখিলে আপোনালোকে আইৰকেটা ছোৱালী হাইস্কুলৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। ছাৰ মই লাইভৰ পৰা বিদায় ল'ম, আহক অলপ কথা পাতোঁ। তো কেনেকুৱা আজি আপোনাৰ বিদ্যালয়ৰ পৰা কিমানজনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, সবিশেষ জনাই দিয়ক। এইবাৰ 2024 চনৰ HSLC পৰীক্ষাৰ ফলাফলত আমাৰ বিদ্যালয়ৰ পৰা 65গৰাকী ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তাৰে ভিতৰত 7গৰাকী ষ্টাৰ মাৰ্ক পাইছে আৰু হায়েষ্ট নম্বৰ পাইছে 84.66 সানিয়া রাজ সুলতানা। তাই 2 নম্বৰৰ কাৰণে ডিষ্টিংশ্যন পোৱা নাই। গতিকে আমাৰ বিদ্যালয় আজি নথৈ আনন্দিত হৈছে আৰু আগন্তুক দিনত এই ছাত্ৰীসকলৰ শুভ কামনা কৰিছোঁ, তেওঁলোকে যাতে আৰু আগুৱাই যাব পাৰে। এইখিনি মই প্ৰধান শিক্ষক হিচাপে মই তেওঁলোকক আশীৰ্বাদ কৰিছোঁ আৰু আশীৰ্বাদ কৰিছোঁ তেওঁলোকে যাতে এজন পাৰফেক্ট মেন হিচাপে নিজকে গঢ়ি তুলিব পাৰে, তাৰ কাৰণে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আপোনাৰ বিদ্যালয়ত বৰ্তমান কিমানজন ছাত্ৰী অধ্যয়ন কৰি আছে? এতিয়া 600ৰ ওপৰত আছে। 600ৰ ওপৰত। 600 ইনফ্ৰাষ্ট্ৰাকচাৰ মানে আন্তঃগাঁথনিৰ অভাৱ? আন্তঃগাঁথনিতো বহুত অভাৱ হৈ আছে। বেঞ্চৰ প্ৰব্লেম হৈছে, ৰুমৰ প্ৰব্লেম হৈছে, ইলেক্ট্ৰিচিটিৰ ফেনৰ প্ৰব্লেম আছে, বহুত সমস্যা আছে। বিদ্যালয়খনত বাউণ্ডাৰী ৱালো নাই। গতিকে মই আপোনালোকৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ
অনতিপলমে এই ছাত্ৰীসকলক সুৰক্ষা দিয়াৰ কাৰণে এটা বাউণ্ডেৰী ৱালৰ চেংচন কৰি দিয়ে যেন আৰু এভেইলেবল ক্লাছৰুম ইনফ্ৰাষ্ট্ৰাকচাৰ যোগান ধৰাৰ কাৰণে মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। ধন্যবাদ যিহেতু জনাইছোঁ। এইখন বিদ্যালয় একমাত্ৰ নাৰী শিক্ষাৰ কাৰণে প্ৰতিষ্ঠা কৰা হৈছে। ইয়াত নাৰীসকলে উচ্চ শিক্ষাৰ কাৰণে অধ্যয়ন কৰি আছে। মেট্ৰিক পাছ কৰা ছাত্ৰীসকল বিভিন্ন প্ৰান্তত আমাৰ বিদ্যালয়ৰ পৰা এতিয়া অধ্যয়ন কৰি আছে। গতিকে বিভাগীয় কৰ্তৃপক্ষক মই অনুৰোধ জনাইছোঁ অনতিপলমে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰাৰ কাৰণে মই কাকো অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আজি এটা গীতৰ শৰাই ছাৰ ইয়াতে হওক, এটা গীতৰ শৰাই, এটা গীত গাব লাগে ক্লাছ 10ৰ না। তো তোমালোকৰ আশা আছে ইয়াৰ হয়তো এবছৰ পিছতে মেট্ৰিক পৰীক্ষা দিব লাগিব, হয়নে নাই? তো গান এটা গাই দিয়া। গান কোনে গাব? হা অ' ছাৰ গান এটা লাগিব আমাৰ, যিহেতু আমাৰ দৰ্শকক কথা দিছোঁ যে এজনী ছোৱালী এটা খুব সুন্দৰ গীতৰ শৰাই এটা আগবঢ়াম। গতিকে বন্ধ কৰি দিলে বন্ধ। Talk share about the trends within Viva. Open your free unit account. Regina Khatun, class 9. তো বন্ধ করে ভালো লাগে। Regina Khatun, class 9 আহিব লাগে। পাঁচ মিনিট মেট্ৰিক পাছ কৰি ফাৰ্ষ্ট ডিভিজন হ্যাঁ অলপ গান গাব। কোনজনী? তাসমিনা। আহা তো তাসমিনার পরে একটা গীত শুনিম। মাইক্রোফোনটা দিয়ক, মাইক্রোফোনটা দিয়ক। ইয়াটা বঢ়িয়া গীত গাব লাগিব, ঠিক আছে? তো প্ৰিয় দৰ্শক, আপোনালোকে বহুত সময় লাইভটো চাই সকলোৰে ধন্যবাদ জনাইছোঁ। আৰু এইখন বিদ্যালয়ৰ খুব সুন্দৰ ফলাফল দেখুৱাইছে। এইগৰাকী ছোৱালী খুব এতিয়া এটা গীত পৰিৱেশন কৰিব। আপোনালোকে আমাৰ সৈতে থাকক আৰু গীত আপোনালোকে ভাল লাগিব নিশ্চয়। হ'ব ৰেডি। জেতুকা দুহাতৰ জেতুকা কোমোৱা তোলা যেন মই হিয়াৰে দলিছা মৰমৰ গামোচা দুগালত নধৰে ৰং সপনি লাইকৈ নামিলে পদূলি উলাহ তৰিলে মন পাখিলাহি গাবৰু মন ধন্যবাদ। নাম কি আছিল? তসমিনা জিয়া। তো গতিকে ধন্যবাদ জনাইছোঁ। পাছ কৰিলে ভলিউমটো কমাই দিয়া। ইয়াতা হেল্ল' চেক হেল্ল' ইয়াতে বঢ়িয়াকৈ এতিয়া এটা গীত পৰিৱেশন কৰা। চাউণ্ডটো অলপ কমাই দিব। ৰেডি বঢ়িয়া। আচলতে ক'ব লাগিব ছোৱালীৰ ইমান সুন্দৰ প্ৰতিভা ক'ত যে লুকাই থাকে। অসমীয়া গীতটো ভাল লাগিছে, জাহানাৰা চুলতানা লিখিছে বাইদেউ, ধন্যবাদ। আমাৰ গাঁও অঞ্চলৰ ছোৱালীৰ ইমান সুন্দৰ প্ৰতিভা আৰু তাইৰ মুখত অলপ পিছত ডেন্স দিলে আমাক কপিৰাইট লাগিব, দিব ডেন্সটো দিব। তো আচলতে তুমি একে আল্লাহ এইটো গীতটো অলপ গাই দিয়ক। প্ৰাৰ্থনাৰ অলপ কৈ দিয়কচোন, অলপ ৰেডি। তুমি করুণাময় জগৎ
জানিম আৰু লাইভৰ পৰা বিদায় লৈছোঁ আমাৰ মীৰ জাহাংগীৰ আলম ছাৰ ছাৰসকলক অলপ চিনাকি কৰি দিম আপোনাৰ পৰিচয়টো দিব হয় মোৰ নাম মীৰ জাহাংগীৰ আলম মই কোনো অনুষ্ঠানৰ সহকাৰী শিক্ষক হিচাপে মই কাম ভাল লাগিছে বহুত নিশ্চয় ভাল লাগিছে ঠিক আছে ছাৰ নামটো পৰিচয় দিব মোৰ নাম তৰাৱলী আহমেদ মই এইখন বিদ্যালয়ৰ সহকাৰী মতিউৰ ৰহমান মই এইখন বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ছাৰ যিটো পূৰ্বৰ সন্মানীয় প্ৰেচিডেণ্ট এইখন ৰহমান মই প্ৰাক্তন প্ৰেচিডেণ্ট ধন্যবাদ আৰু এয়া অধ্যক্ষ মহোদয় পৰিচয়টো দিব মই নুৰ বাহাৰ আখতাৰ ছায়েন্স টিচাৰ আপুনি কৈ দিয়ক অভিভাৱক মই আব্দুল মজিদ মিয়া এছিষ্টেণ্ট টিচাৰ মই শ্ৰীজামান মোল্লা বিএছচি টিচাৰ মই হাছিনা খাতুন এই বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী ধন্যবাদ জনাইছোঁ আৰু যিহেতু লাইভৰ পৰা বিদায় ল'ম সকলোৱে এনেকৈ হাই মাৰি দিয়া সকলোলৈ হাই দিয়া হাই দিয়া হাই দিয়া নৃত্যটো আমাৰ লাইভত দিলে কপিৰাইট লাগিব হাই দিয়া লাইভৰ পৰা বিদায় লৈছোঁ এই তাতে যাব লাগিব বহুত দৰ্শকে চাই আছে ওচৰৰ পৰা দিওঁ হাই দিয়া হাই বঢ়িয়া হাই দিয়া লাইভৰ পৰা বিদায় ল'ম 100 জনে চাই আছে 112 জনে লাইভ চাই আছে দিয়া এই হাই দিয়া বঢ়িয়া হাই দিয়া বঢ়িয়া লাইভৰ পৰা বিদায় লৈছোঁ সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ বঢ়িয়া লাইভটো বিদায় দিয়া হাই দিয়া বঢ়িয়া হাই দিয়া ঠিক আছে লাইভৰ পৰা বিদায় লৈছোঁ ধন্যবাদ